হাই গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা উঠিলোঁ, এয়া চাহ বনাই আছোঁ, ইপিনে চাহ বনাই আছোঁ, ইপিনে ৰুটি বনাই আছোঁ। চিৰাও ভাজিছোঁ, এবাৰ চাহ খোৱা হৈছে, ইহঁতৰ কাৰণে ৰুটি বনাই আছোঁ। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। হাই গাইজ, আজি পহিলা বৈশাখ, সেইকাৰণে এইবিলাক খাম আজি। এইটো হৈছে কচুৰ পাত, আৰু এইটো হৈছে শাক দুটা। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। সকলোকে হেপ্পী বহাগ বিহু। আজি হৈছে পহিলা বৈশাখ মাহ। মই কি বনাম দেখাম আপোনালোকক। আপোনালোকে ব্লগটো শেষলৈকে চাওক, তেনেহ'লে গম পাব। আৰু মই কাঁহী বাতি ধুলোঁ, কেইটামান জলকীয়া আছিল ধুই দিলোঁ, কামটো আছেই জানে। আহক দেখাই আছোঁ, আৰু কলৰ পাৰতে বহি আছোঁ, দেখিছেনে কাঁহী বাতি ধুই। তেনেহ'লে বলক পাকঘৰত সোমাওঁ। এইবিলাক কাঁহী বাতি ধুই দিলোঁ, দেখিছেনে ইমান বৰ কাঁহী বাতি ধুই দিলোঁ, গোটেই কাঁহী বাতি ধুই দিলোঁ। আৰু এইবিলাক হৈছে জলকীয়া শহুৰৰ ঘৰৰ, এইবিলাকো ধুই দিলোঁ, কাৰণ বালি সেইকাৰণে গোটেই ধুই দিলোঁ। গুড়ি কৰিম কাৰণ নাই, জলকীয়াৰ গুড়ি নাই। তেনেহ'লে আহক পাকঘৰত সোমাওঁ। গাইজ, ৰান্ধা বাঢ়া বহাই দিলোঁ, মই ভাত বহাই দিছোঁ ইয়াত। আৰু এইটো হৈছে কচু, একদম ধুই চুই কাটি চটি ৰেডি কৰিছোঁ। আৰু মটনটো হৈ গ'ল, মটন চব্জি হৈ গৈছে। আৰু এইটো শাক এইটো শাক মই পেলাই দিছোঁ, কাৰণ ইমান বিচা নহয় এইটোত। আপোনালোকে ইমান কি কয় নাজানো, একদম গা খোজাই আছে এইটো ধুৱতে। মোৰ ইমান বিচা, এজনে আনি দিছিল, সেইকাৰণে মই ক'ব নোৱাৰোঁ। দেখিছেনে, মই পেলাই দিছোঁ। এইটো খোৱাত কৰি নাখোৱাই ভাল। তাৰপিছত লাই শাক বনাম, লাই শাক ভাজিম। দেখিছেনে, লাই শাক কাটি কুটি লৈছোঁ। কচু ভাজিটো মই বনালোঁ, কচু ভাজি। আৰু ইয়াত নহয় কেইটামান নিমপাত দিছোঁ, আৰু কাপোৰো কেইটামান ধুই দিলোঁ। কামটো জানেই, গোটেই দিনটো কাম কৰিব লাগে। আৰু ভাজিটো বনাই আছোঁ, আজিকালি পোৱা নাযায় নহয়, সেইখিনিয়ে বনালোঁ। আৰু লাই শাকটো ভাজি হৈ গ'ল বনোৱা। হাই গাইজ, গা পা ধুলোঁ, ভাত খোৱা নাই, কাৰণ আলহী আহিছে। ৰিকিয়ে ফোন কৰিল। 2-3 মাহ আগত যে বিয়া খাব গৈছিলোঁ, ভাতিজিটো সি আহিছে তাৰ হাজবেণ্ডক লৈ। কিন্তু মোৰতো লাজ লাগি আছে, সিহঁতে ইমান ধনী মানুহ। হঠাৎ কৰি আহিলে পিকি, এয়া নাস্তা পানী ঘৰৰ কাষতে লৈ আহিলোঁ হোটেলৰ পৰা। কি কৰিম, কাৰণ হঠাৎ কৰি ফোন কৰিছে, অহাৰ কথা কৈছে। আৰু জোৱাইটো নহয় ইমান ধুনীয়া, কথা বাতৰা মানুহৰ লগত নক'লে বুজি পোৱা নাযায় কোনে কিমান ধুনীয়া। কিন্তু জোৱাইটো খুবেই ধুনীয়া, কথা বাতৰাবিলাক ভাল লাগিছে। অহংকাৰী ঘমন নাই, একো নাই, ভাল লাগিছে। আৰু পিকি হাই কৰি দিলে। আৰু ব্লগটো কিন্তু আপোনালোকে শেষলৈকে চাব, লাইক শ্বেয়াৰ কৰিব। নতুন ব্লগ জনাই চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিলে। মই চাহ খোৱা নাই, সিহঁতে চৰবত বনাই দিলোঁ, আৰু মিঠাই চিঠাই দিলোঁ খাবলৈ। এতিয়া যাব ওলাইছে। ইমান খোৱা দোৱা কৰিব ক'লোঁ, নাখায়ে। আলহী গ'ল, একো নাখালে, দেখিছে গাইজ। মই এতিয়াহে ভাত খাব বহিলোঁ, 5টামান বাজে, কাৰণ আলহী আহিছিল, দেখাই দিলোঁ। ভাতিজিটো আহিছিল, ভাত খাব ক'লোঁ, নাখালে, সেইকাৰণে এইবিলাকে দিলোঁ। আৰু এতিয়া মই ভাতকেইটা খাই লওঁ, আহি আছোঁ সন্ধিয়া একেবাৰে। তাৰপিছত কাঁহী বাতি ধুলোঁ, এয়া সন্ধিয়া ৰেডি হৈছোঁ যাবলৈ। মাজনী আৰু বুবু আহিছে, মেলাত যাব খোজা নাই, তথাপি যাবই লাগে, সিহঁতে অকলে নাযায়। সেইকাৰণে ওলালোঁ যাবলৈ, আৰু উপায় নাই। আজি নহয় পহিলা বৈশাখত মই একো কৰিব নোৱাৰিলোঁ, কাৰণ আগৰ দিন নাই নহয়। আগৰ দিনত বহুত কিছু পোৱা গৈছে, আজিকালি পোৱাই নাযায়, একো বস্তু পোৱা নাযায়। তথাপি মই কচু অলপ তিতা চিতা খালোঁ, অলপখিনি, বেছি নহয়। আৰু এতিয়া মেলাত গৈ আছোঁ, দেখিছেনে। এবাৰতো গৈছিলোঁ এদিন, আজি আকৌ গৈ আছোঁ মাজনী আৰু বুবুৰ লগত। তেনেহ'লে আপোনালোকে হাই গাইজ, আকৌ আহিছোঁ আজি মেলাত মাজনী ঘৰৰ লগত। তেনেহ'লে বলক সোমাই পেলাই দেখাই আছোঁ।
ভতিজাটো আহিছে, তাইও উঠিছে আৰু সিহঁতে উঠিছে, মই উঠোৱা নাই কাৰণ মোৰ এইবিলাক বস্তুত উঠিবলৈ মন নাযায়, ভাল নালাগে, মূৰটো বিষাই থাকে নহয়, সেইকাৰণে মই এইবিলাক বস্তুত উঠিব ভাল নাপাওঁ। সিহঁতে উঠিছে, সিহঁতে গোটেইবিলাক উঠিছে আৰু আজিও উঠিছে, কেইদিনমান উঠিলে, আজি 3 দিন হ'ল উঠা সিহঁতৰ। সেয়া নামি আহিলে, এতিয়া এইটোত উঠিব, ট্ৰেইনত উঠিব আৰু বহুত যি কটাতে আছে সেই কটাতে উঠিছে সিহঁতে, যি কটা বস্তু আছে সেই কটাতে উঠিছে। দেখিছেনে, এইটোতো উঠিব মা বেটি, কাৰণ মাজনী উঠিব, সেইকাৰণে তাৰ মাৰ বাধ্য উঠিবই লাগে, উপায় নাই নহয়, অকলে অকলে ময়ো নুঠোঁ। আৰু এইটো হৈছে নাও, ইয়াত উঠিব। তেনেহ'লে ব্লগটো আপোনালোকে চাই থাকক শেষলৈকে। এয়া উঠিছে, দেখিছেনে কিমান ধুনীয়া, কিন্তু দূৰৰ পৰা ভাল লাগিছে, কিন্তু মই উঠিব নোৱাৰিম, সেইকাৰণে মই চাই আছোঁ সিহঁতক। তাৰপিছত উঠা হৈ গ'ল, এতিয়া পুচকা খাই আছোঁ। পুচকা মইতো অলপ খাই আছোঁ, সিহঁতে খাই আছোঁ, সিহঁতে খাই আছে, মইতো অলপ খাইছোঁ। মাজনী খাই আছে, ল'ৰা খাই আছে, সিহঁতে খাই আছে, মই এটা দুটা খালোঁ, মইতো বেছি নাখাওঁ বাহিৰৰ বস্তু। ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক আৰু ব্লগটো মই ইয়াতে শেষ কৰিম আজি, আৰু ইমান ডাঙৰ নকৰোঁ। এই ছোৱালীজনী ভিডিঅ' কৰি আছে, দেখিছেনে, নাচি আছে, ডেন্স দি আছে। ইমান মানুহ আছে তথাপিও